মঞ্চত উপবিষ্ট এই সমৃদ্ধ জনগোষ্ঠীটোৰ সমূহ বিষয়ববীয়াবৃন্দ, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা প্ৰমুখ্যে মই গোটেইবোৰ জনগোষ্ঠীৰ গোটেইকেইটা সংগঠনৰ জনগোষ্ঠীৰ বিষয়ববীয়াৰ নাম মই নাজানো, সেইবাবে মই সমূহীয়াভাৱে ইয়াত আপোনালোকৰ জনগোষ্ঠীৰ যিসকল বিষয়ববীয়া উপস্থিত তেওঁলোকক মই মোৰ নমস্কাৰ জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল অভিভাৱক তেওঁলোককো মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই বক্তা হয়, নিঃসন্দেহে মই বক্তা। বিগত 4.5 দশক জুৰি মই বক্তৃতা প্ৰদান কৰিছোঁ, কিন্তু এনেধৰণৰ জনগোষ্ঠীয় অনুষ্ঠানৰ দ্বাৰা আয়োজিত সভালৈ মই আগতে নিমন্ত্ৰিত হোৱা নাই। সাধাৰণতে মই বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত মই বক্তৃতা দিবলৈ যাওঁ আৰু মোৰ শ্ৰোতা সাধাৰণতে ছাত্ৰ ছাত্ৰীসকল থাকে। আৰু ইয়াত যেতিয়া উদ্যোক্তাই আমাৰ সৈতে যোগাযোগ কৰিছিল, যিহেতু কোৱা হৈছিল ইয়াত ছাত্ৰ ছাত্ৰী আছে, অভিভাৱক আছে আৰু জনগোষ্ঠীয় নেতৃবৃন্দও থাকিব, সেইবাবে মই মোৰ যিটো দৃষ্টিকোণ 2-4টা কথা আপোনালোকৰ ওচৰত মই অভিব্যক্ত কৰিব বিচাৰিছোঁ। এটা সময়ত বক্তৃতা মোৰ এটা প্ৰবৃত্তি আছিল, মোৰ ছাত্ৰ অৱস্থাত, মোৰ কৈশোৰত, মোৰ যৌৱনত। আজি আৰু বক্তৃতা মোৰ প্ৰবৃত্তি নহয়। বক্তৃতা সম্প্ৰতি মোৰ সাধনাৰ, মোৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ। আপোনালোকে আপোনালোকৰ জনগোষ্ঠীটোক সমৃদ্ধ কৰিব বিচাৰিছে, বিকশিত কৰিব বিচাৰিছে, জাকত জিলিকা কৰিব বিচাৰিছে, আৰু এয়া প্ৰশংসনীয়। কিন্তু কেনেকৈ কৰিব? আমি বহুতে আজিৰ যুগত জাতীয়তাবাদী আন্দোলন আৰম্ভ হৈছে, জাতিক লৈ সকলোৱে চিন্তা কৰে। মই খালি আপোনালোকৰ ইয়াত নেতৃবৃন্দ যিহেতু আছে, অভিভাৱক আছে, ছাত্ৰ ছাত্ৰী আছে, মই 2-4টা কথা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। কিন্তু মোৰ কথাখিনি মানি ল'ব লাগিব বুলি কোনো ধৰা বন্ধা কথা নাই। গীতাৰ একেবাৰে শেষ অধ্যায়ত 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে অৰ্জুন, তোমাকতো মই 7 শ্লোক ক'লোঁ, তুমি এতিয়া কি কৰিবা? কোনো তেওঁৰ ওপৰত চৰ্ত আৰোপ কৰা নাই অৰ্জুনৰ ওপৰত। শ্ৰীকৃষ্ণই কৈছে, তুমি বিচাৰ বিবেচনাপূৰ্বক মোৰ কথাখিনি কেৱল বিচাৰ কৰা, বিবেচনা কৰা, আৰু তাৰপিছত কৈছে যথেষ্ট তথা কুৰু, তোমাৰ যি ইচ্ছা তুমি তাকেই কৰিবা। এই যে স্বাধীনতা, মানুহৰ চিন্তাৰ ক্ষেত্ৰত স্বাধীনতা, আধ্যাত্মিক স্বাধীনতা, একেবাৰে আধ্যাত্মিক স্বাধীনতাৰ পৰাকাষ্ঠা এয়া পৃথিৱীৰ আন কোনো দেশে মানুহক দিব পৰা নাই, কেৱল ভাৰতবৰ্ষই দিছে। আমি সেই কথাৰ প্ৰতি দৃষ্টিপাত কৰিব লাগিব। প্ৰশ্ন হ'ল, আমি জাতি গঢ়িব বিচাৰিছোঁ, আমি এখন ধুনীয়া পৃথিৱী গঢ়িবলৈ বিচাৰিছোঁ। ধুনীয়া পৃথিৱী গঢ়াৰ অৰ্থ আমি ধুনীয়া দেশ গঢ়িব বিচাৰিছোঁ। ধুনীয়া দেশ গঢ়াৰ অৰ্থ ধুনীয়া ৰাজ্য এখন গঢ়িব বিচাৰিছোঁ। ধুনীয়া ৰাজ্য মানে মই জনগোষ্ঠীটোক ধুনীয়া কৰিব বিচাৰিছোঁ, আৰু জনগোষ্ঠীটোক ধুনীয়া কৰাৰ অৰ্থ মই মোৰ নিজৰ জীৱনটোক ধুনীয়া কৰিবলৈ বিচাৰিছোঁ। কিন্তু কেনেকৈ? সমাজ আমি কিদৰে গঢ়ি তুলিম? ইটা বালিৰে সমাজ গঢ়ি তুলিব পাৰিম জানো? ইটা বালিৰে যেনেকৈ আমি অট্টালিকা গঢ়ি তোলোঁ, আমি ইটা বালিৰে জানো সমাজ গঢ়ি তুলিব পাৰিম? মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাঋষি, মহাবিপ্লৱী, মহাকবি শ্ৰী অৰবিন্দ, মই তেওঁৰ কথাৰে 2-3টা কথা আপোনালোকৰ ওচৰত আলোকপাত কৰিব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই কৈছে, এখন সমাজৰ 4টা ভিত্তি আছে। কি সেই 4টা ভিত্তি? আপোনালোকৰ ইয়াতো জগন্নাথ মন্দিৰ আছে। আমি জগন্নাথৰ ৰথ বুলি এটা শব্দ শুনি থাকোঁ। পুৰীত আছে জগন্নাথৰ ৰথ। এই জগন্নাথৰ ৰথ মানে কি? আৰু মই সমাজৰ কথা ক'বলৈ গৈ জগন্নাথৰ ৰথৰ কথা কিয় ক'লোঁ?
শ্ৰী অৰবিন্দই কৈছে জগন্নাথৰ ৰথ মানে হ'ল জগন্নাথ, জগন্নাথ মানে ভগৱান, ভগৱানৰ বাহন, দি ভেহিকুল অফ ডিভাইন, ভগৱানৰ গাড়ী। কিন্তু ভগৱানৰ এই গাড়ীখন কি? গাড়ীখন ভগৱানৰ মানে কোনজন ভগৱানৰ? কৈছে মানৱ সমষ্টিৰ অন্তৰ্নিহিত যিজন ভগৱান। এই যে আপোনালোকে জনগোষ্ঠী বুলি কৈছে, দৰাচলতে প্ৰত্যেকটো জাতি মানুহ যেনেকে কেৱল মাত্ৰ শৰীৰ মাংসৰ এটা সত্তা নহয়, মানুহ মানে আত্মা, আৰু আত্মা মানে কি? ভগৱানৰ অংশ। সেই ব্ৰহ্মণেই জগতত আত্মন হৈছে। আমি কোন? গীতাত আমাক কৈছে আমি 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 শৰীৰ তেজ বংশৰ আমি মানুহ নহয়, সেইটো কেৱল মোৰ বাহ্য আৱৰণ। কৈছে মম এব অংশ সনাতন বুলি কৈছে যে মানুহ হ'ল মোৰ এটা সনাতন অংশ, ইটাৰনেল পৰ্চন বুলি কৈছে, মোৰ এটা সনাতন অংশ। আৰু সমাজ, সমাজো ভগৱানৰ এটা শাশ্বত অংশ। আৰু সেই সমাজৰ মাজত ভগৱানে বাস কৰে। আৰু সেইবাবে শ্ৰী অৰবিন্দই কৈছে মানৱ সমষ্টিৰ অন্তৰ্নিহিত যিজন ভগৱান, সমাজ হ'ল সেই ভগৱানৰ বাহন। এই যে আমি সমাজ, সমাজ আচলতে এখন গাড়ী। কাৰ গাড়ী? ভগৱানৰ গাড়ী। কোনজন ভগৱানৰ গাড়ী? আপোনালোকৰ জনগোষ্ঠীটোৰ মাজত যিজন ভগৱানে নিবাস কৰিছে, যিজন ভগৱানে বাস কৰিছে। আদৰ্শ সমাজ, সাধাৰণ সমাজৰ কথা কোৱা নাই। শ্ৰী অৰবিন্দই কৈছে আদৰ্শ সমাজ মানৱ সমষ্টিৰ অন্তৰ্নিহিত ভগৱানৰ বাহন, অৰ্থাৎ জগন্নাথৰ ৰথ। জগন্নাথৰ ৰথৰ তাৎপৰ্য, জগন্নাথৰ ৰথ মানে সমাজ, জনগোষ্ঠী সমাজ, তাৰ 4টা চকা আছে। যদি আপোনালোকে জনগোষ্ঠীটোক সমৃদ্ধ কৰিব বিচাৰিছে, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জনগোষ্ঠীলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে, আপোনালোকক 4টা বস্তুৰ প্ৰয়োজন হ'ব। মই কোৱা নাই, শ্ৰী অৰবিন্দই কৈ গৈছে। জগন্নাথৰ ৰথৰ সেই 4টা চাকাৰ তাৎপৰ্য উপলব্ধি কৰিব লাগিব। প্ৰথমটো কৈছে জ্ঞানম। উইদাউট জ্ঞান আপোনালোকে আপোনালোকৰ জাতিক কেতিয়াও সমৃদ্ধ কৰিব নোৱাৰে। প্ৰথম